হেল্ল' গাইজ, আজি হ'ল আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আৰু পূজাৰ কাৰণে আমি মাইনা বাবু আমি তিনিজন ওলাই আহিছোঁ গাঁৱত। চাৰিওফালে ঘৰত গৈ গৈ আমি ফুল তুলিলোঁ। এই ফুল দুটা তোমাৰ এই ফুলটো দেখাই দিয়া বাবু, এইটো ফুল, এই ফুল আমি তুলি আনিলোঁ। আৰু আমাৰ গাঁৱতে এটা নতুন কাম চলি আছে, মানে এইটো চব জেগাতে হৈছে, অসম গভৰ্ণমেণ্টৰ নতুন প্ৰজেক্ট। এইটো ৰাস্তা দেখিছে না, সেইখন দলং, সেই দলঙৰ পৰা এই ৰাস্তাটো কমপ্লিটলি এনেকৈ বনাই আছে। আৰু আমি এনেকৈ ঘূৰি ঘূৰি এই ৰাস্তায়েদি এতিয়া ঘৰলৈ গুচি যাম। ফুল তোলা হ'ল আৰু কিবা কিবি আছে কাম, মানে তুলসী, দুবৰি, বেলপাত, কলগছ, কলডিল এইবিলাক উঠাব লাগিব, মানে ৰেডি কৰিব লাগিব। তো সত্যনাৰায়ণ পূজা যিহেতু ৰাতি হয়, ৰাতিলৈ ৰেডি কৰিব লাগিব। এতিয়া আমি কৰি আছোঁ, তুলি আছোঁ, গতিকে তুলি এতিয়া গৈ আছোঁ। এইটো আমাৰ খুৰাহঁতৰ ঘৰ, সেই খুৰাহঁতৰ ঘৰৰ ভিতৰেদি এনেকৈ আমি ঘৰলৈ গৈ আছোঁ এতিয়া। চ' গাইজ, ৰাতিপুৱা ফুল তুলসী চব তুলি মই বজাৰত গ'লোঁ। বজাৰত গৈ পেলাই এইবিলাক লৈ আহিলোঁ, কল আৰু কিবা কিবি আছে এইবিলাক চব্জি তব্জি, এইবিলাক চব পূজাৰ কাৰণে চব সামগ্ৰী এইখিনি তো আনি ইয়াতে থৈ দিছোঁ। আৰু আবেলি ক্ষীৰ বনোৱা হ'ব, যিহেতু সত্যনাৰায়ণ পূজাৰ মেইন প্ৰসাদটোৱে হ'ল ক্ষীৰ। তো ক্ষীৰৰ যোগাৰ এইখিনি, আৰু আবেলি ক্ষীৰ বনাম। আৰু কেনেকৈ বনাওঁ, কি কৰোঁ, চবখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ৰুম চুম চব ঠিক কৰিব লাগিব আৰু বহুত কিবা কাম আছে, আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। পূজাটো চলি থাকিব, কিন্তু আপোনালোকক তাৰ মাজত এটা মই বস্তু দেখুৱাই দিওঁ। এইটো এটা হ'ল প্ৰডাক্ট, অনলাইনত মই অৰ্ডাৰ কৰিছিলোঁ। তো বস্তুটো হ'ল এই টাইপ। তো এনেকৈ মই চেষ্টত ফিট কৰি ল'লোঁ, আৰু এনেকৈ মই 2খন হাত ফ্ৰী থাকিব। তো ব্লগ বনোৱাৰ ক্ষেত্ৰত সুবিধা হয় আৰু কম দামত ল'ব পাৰে এনেকুৱা প্ৰডাক্ট। তাৰ উপৰি আৰু এটা আছিলে এইটো হেলমেটত মই এইটো লগাই লৈছোঁ, আৰু এইটো লৈ এতিয়া মই এটা ৰাউণ্ড মাৰি আহিম, আপোনালোকক দেখুৱাম কেনেকুৱা হয়, আপোনালোকক জনাব। তাৰপিছত আৰু দুটামান বস্তু আনিছোঁ অনলাইনতে। এই এটা ফটো, তাৰপিছত এই এটা ফটো, এইটো ৱালত লগাব লাগিব। তাৰপিছত এই এটা চাওক, এইটা 7 হৰ্চ। তো এইটো ৰাখিব লাগে বুলি কয় ঘৰত। তো এইবিলাক লগাম জানে। তো পূজাটো চলি আছে, তাৰ মাজতে এইখিনি বস্তু লগাই ধুনীয়াকৈ ফিট কৰিম। আৰু এতিয়া একবাৰ এইটোত লগাই মাউণ্ট কৰি, হেলমেটত মাউণ্ট কৰি একবাৰ ওলাই যাম। গাইজ, আমি এতিয়া চেক কৰিম, এইটো লৈ আমি একপাক ঘূৰি আহিম। এতিয়া আমাৰ লগত বাবু যাব, বহি লৈছে গাড়ীত। তো গাইজ, প্ৰথমতে একবাৰ মই গাড়ীত একবাৰ ট্ৰায়েল কৰি আহোঁ। এইটো ৰাস্তাত এতিয়া বঢ়িয়াকৈ পকী হ'ব, ৰাস্তাটো পিচ হ'ব, পকী হ'ব, ধুনীয়াকৈ চাইডে চাইডে ৰেলিং টেলিং লগাই দিব। তো মজা লগা হ'ব, এই নদী পাৰত আহি বহিব মজা লগা হ'ব। আমি আগতে এইটো ৰাস্তাইতে গৈছিলোঁ স্কুলত, পিছফালে স্কুলখন আছিলে। এই ৰাস্তাৰ পাৰে পাৰে স্কুলত 3 বছৰ অহা যোৱা কৰিছিলোঁ। হাতত বেগ লৈ, বেগ নাছিলে, হাতত বক্স আছিল, বক্স লৈ পেলাই 3 বছৰ অহা যোৱা কৰিছিলোঁ এই ৰাস্তাটোতে। তেতিয়া এই ৰাস্তাটো এইখিনিত নাছিল, এই ৰাস্তাটো আৰু ভিতৰেদি আছিল, আৰু কাষেদি আছিল, এই তলেদি আছিল, এইখিনিত নাছিলে। এতিয়া লাহে লাহে নদীটোও ডাঙৰ হ'ল, আৰু সেইবিলাক ৰাস্তা মানে খহি গ'ল, খহি নদীটো ডাঙৰ হৈ গ'ল। দেখুৱাই গৈছোঁ এই সেইফালে, এনেকৈ এইটো ৰাস্তাইদি গৈ সেইফালে তাতে স্কুলখন আছে, তাত পঢ়িছিলোঁ আমি। আৰু এই ৰাস্তাটোৰ পাৰে পাৰে আমি গৈছিলোঁ, এনেকৈ গৈছিলোঁ। আজি এনেকৈ আহিলোঁ, ৰাস্তাটো বনোৱাৰ কাৰণে এনেকৈ আহিলোঁ। ৰাস্তাটো বনাই থকা বুলি শুনিছিলোঁ, কিন্তু মই অহা নাছিলোঁ। গতিকে আজি বাবুৰ লগত আহিলোঁ, আৰু এতিয়া আৰু পুনৰ ঘূৰি গৈছোঁ ঘৰলৈ। ইয়াৰে ভিজুৱেলবিলাক যিবিলাক দেখিছে আপোনালোকে, কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইজ, আহি পালোঁ, আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা হৈছে। এইটো কিয় বাজে জানো না তোমালোকে? কিয় বাজে পিছে? বাজবা দিছে, কিন্তু কিয় বাজে? সেই নহয়, জানিব লাগিব। আজি তুমি শুন যাই পেলাই স্কুলত টিচাৰক সুধিবা, আমি যে হুইচেল বাজে বাজে সদায় যে আহোঁ স্কুল আৰম্ভ হোৱাত আৰু ছুটীত, কিয় হুইচেল বাজাওঁ আমি, সেইটো কথা। ঠিক আছে, যাওক, বাই বাই। আপোনালোকে কমেণ্ট কৰি কওকচোন, হুইচেলটো কিয় বজায়। ৰাতিৰ কাৰণে আমাৰ পেহী যোগাৰ কৰি আছে। আমাৰ মানে দিনটো আজি লঘন, গোটেইকেইটাই ঘৰৰ লঘন, আৰু মই স্পেচিয়েলি লঘন, কাৰণ পূজাখন ময়ে কৰিব লাগিব। তো মই লঘনে আছোঁ, গোটেইকেইটাই লঘনে আছে। এতিয়া দুপৰীয়া একো নাখায়, আৰু ৰাতিৰ কাৰণে যোগাৰ কৰি আছে। আৰু ৰাতি নিৰামিষ খানা হ'ব, নৰ্মেল নিৰামিষ, গোটেইকেইটাই খাম ঘৰতে। তো তাৰে কাৰণে পেহী আমাৰ এই কিবা কিবি কাটি আছে চব্জি। এইটো লেচৰা ন? তইতো লঘনে হা?
গোটেইকেইটা লগত ভৱেশ ই কল ৰেডি কৰি আছে আৰু নাৰায়ণ পূজাৰ মেইনলি এই কল 5 পোৱা তাৰপিছত এইটো হ'ল গুড় 5 পোৱা চেনি 5 পোৱা আটা 5 পোৱা ঘি 5 পোৱা আৰু লাষ্টত গাখীৰ 5 পোৱা এই গোটেইকেইটা বস্তু মিক্স কৰি যিটো বনোৱা হয় না সেইটোৱে ক্ষীৰ হয় আৰু সেইটো সত্যনাৰায়ণ পূজাৰ মেইন প্ৰসাদ গতিকে সেইটো আমি বনাই আছোঁ বৰ্তমান এইফালে আমাৰ বাহিৰা ৰুমত খানা আয়োজন চলি আছে এই দালি সম্ভাৰ দিলে দালি সোনকালে ৰেডি হৈ গ'ল ইফালে তো এইফালে আমাৰ পুৰোহিতো আহি পালে আৰু চবখিনি কাম পূজাৰ কাৰণে কামবিলাক এইবিলাক যোগাৰ কৰি আছে আৰু লগত জেঠীমা আছে কাষত লগত এখন গামোচা ল'ব লাগে আৰু গামোচাখন দিলে এইখন ল'ম এতিয়া বহিব লাগিব না মই গেঞ্জিটো খুলিব লাগিব ন আজি পূজা শেষ হ'ল আৰু দেও বিদায় দেও আমাৰ গাঁৱৰে পূজা খতম হ'ল এতিয়া যাব তে ধন্যবাদ থাকিল ধন্যবাদ আৰু আবাৰ লগ পাম নিশ্চয় নিশ্চয় তো গাইজ পূজা খতম আৰু এইফালে ঘৰৰ মানুহখিনিয়ে খানা বনোৱাত ব্যস্ত হৈ আছিলে আৰু গোটেই যিখিনি আলহী পঙহী আহিছিলে গোটেইখিনি লগ হৈ আমি একেলগে বহি ৰাতি খানা খালোঁ আৰু আপোনালোকৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ সৰু এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আপোনালোক ভিডিঅ'টো চাই কেনে পাই জনাব বেলেগ এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈ বাই বাই